वर्किंगৰ লগত আছে iPhone 15 128GB চাবা পাৰে 96% বেটাৰী হেলৰ লগত লৈ যাব কিমান গলো only 30000 একদম এক্সিলেন্ট কন্ডিশনত আছে iPhone 13 okay only 22000 22000 পুরা ওপেন বক্সৰ iPhone 13 পুরা সিল দিল লোগো আছে এইবিলাক চাবা পাৰে only 32000 Dell 64GB ভেৰিয়েন্ট চাবা পাৰে 96% বেটাৰী হেলৰ লগত only 18500 কোন 3 পিস अवेलेबल আছে পাই যাব only 14500 এটো প্রাইস ড্রপ হৈ গৈছে okay ঠিক আছে 100% 90% যোনটো লাগে লৈ লব only Pro 3টা ক্যামেৰা জাল লাগা আছে লৈ লব only 22500 Flip 4 যদি কোনোবা লাগে only 20000 অরিজিনাল চার্জার আছে Realme P2 Pro P12C ফোনটো হয় অরিজিনাল চার্জার কেবল সব আছে এপিসড পিস বাম্পার ওভারঅল আছে 5G ফোন only 5500 টাকা Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. তো হ্যালো গাইস স্বাগতম জানাইছো আর মোবাইল স্টোর অন্যটা ভিডিও লৈ তো সন্মুখত আছে ভোগালী বিহু তো পুরা একদম স্পেশাল কালেক্ট কৰি দিছো চাবা পাৰে আৰু এটো নতুন বছৰৰ ফাৰ্স্ট ভিডিও হয় তো সকলোকে নতুন বছৰৰ হিয়া পৰা আন্তৰিক শুভেচ্ছা থাকিল তো আমাৰ দোকানৰ লোকেশনটো কথা কৈ দিছো দোকানটো হৈছে গুৱাহাটী জালুকবাৰী হয় একদম ফ্লাইওভাৰৰ তলতে যদি কোনোবাই নাজানে গুগল ম্যাপত মাৰিলে হয় ইজি হয় আৰু মোবাইল স্টোৰ বুলি মাৰি দিব অলপ মই সৰুটা ক্লিপ লগাই দিছো আপোনালোকে প্ৰথমে সেইটো চাই লওক তাৰপিছত আমি ভিডিওটো আৰম্ভ কৰি আছো তো গাইস মই যে লোকেশনটো দেখাই আছো চাবা পাৰে এটো হৈছে জালুকবাৰী মেন ফ্লাইওভাৰ তো চাবা পাৰে এটো জালুকবাৰী ফ্লাইওভাৰ তো এটো সাইডৰ পৰা যদি আপোনালোকে আহে বৰপেটা ৰঙিয়া পাঠশালা সাইডৰ পৰা আহিলে এটো ৰাস্তাৰ লগতে এনেকে দেখা পাব আৰু মোবাইল স্টোৰ তো এটো আপোনালোকে ভিজিট কৰিব পাৰে তো আৰু এখন দেখাই দি আছো এনেকে গৈ গৈ সিধা আদাবাৰী ফালে যাব পাৰি তো আদাবাৰী যাব নালাগে তো মাছকিনিতে ৰখি দিলে হল তো এনেকে অকমান সময় আহিয়ে মানে খুচকাৰি আহিয়ে এটো দেখা পাব আৰু মোবাইল স্টোৰ ওপৰত বেনাৰ এখন লগাই আছে তো আগত এটা ফাৰ্মাসী আছে এটো গলিৰে এনেকে সিধা আপোনালোকে সময় আহিব তো দেখাই দি আছো এখন দোকান তিনিখন দোকান পাৰ হৈ পেলে তো এটো ডাইৰেক্ট দেখা পাব আর মোবাইল স্টোর এন্ড্রয়েড আইফোন এভরিথিং কালেকশন আছে এতে চাব পাৰে তো ধুনিয়াকে আপোনালোকে আহি যাব পাৰে তো গাইস আমি আজি বেছি দেৰি নকৰো ডাইৰেক্ট ষ্টকৰ কথা আলোচনা কৰিম কি কি অফাৰ আছে কেনেকুৱা কন্ডিশনৰ ফোন আছে তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মই দেখাই দি আছো ডাইৰেক্ট ইফালে আহা ইফালে নেদেখাও ডাইৰেক্ট আজি অফাৰ ফোন দেখাই দি আছো ৰাহুল দা হয় হয় কিবা ফ্ৰড হৈ আছে মানে হোৱাটছআপ মেছেজ আহিছিল কি হৈছে আচ্ছা আৰু এটা কথা মই কৈ দিছো মানে আমাৰ ইনষ্টাগ্ৰামত কিবা অফাৰ দিয়া থাকিলে ভিডিওত কিবা অফাৰ দিয়া থাকিলে মানে বহুত স্ক্যাম কৰে মানে যিকোনো ফোন এটা মই দেখাই দি আছো এটো চাব পাৰে এটা মই এনে ৰিল সিলস মানে কবাত শেয়াৰ কৰাই থাকে ফোন বিলাক তো এনেকা ফটো এটা মাৰি বেলে ডাইৰেক্ট হোৱাটছএপত স্ক্যাম কৰি দিয়ে যে এটো ফোন অনলি 8000 টকাত আপোনালোকে মিনিমাম কিবা এটা দি বুকিং কৰিব লাগিব ফাৰ্স্ট টাইম তাৰ পিছত দোকানত আহিলে হল বহুত দুজন ছোৱালী কৰিছিল অলৰেডি আইফোন 15 9000ত দিয়া আছিল বুলি তো ফ্ৰড কেস হয় এনেকুৱা তো আমি হানাকে কোনো বুকিং নলও কিবা আছে নেকি মানে নাম্বাৰ কিবা আছে মানে কি কৰে এটো মানে ফ্ৰড কৰে মানে বেলেগে মানে যদি আপুনি বুক কৰিব খুজে আমাৰ দোকানৰ নাম্বাৰ যোনটো স্ক্ৰিনত দিয়া থাকে এটোৰহে কন্টাক্ট কৰিব বেলেগ আননোন নাম্বাৰত কন্টাক্ট আৰু হোৱাটছআপত মেছেজ দিলে আমাৰ আৰু মোবাইল ষ্টৰ লিখাই থাকে যদি পেমেন্টটো লোৱা যায় তাতে বিজনেস নাম আৰু মোবাইল ষ্টৰে লিখা থাকে এটো চাব পাৰে হিদনা এটা মই উলাই ৰাখিছিলো ৰবা আৰু ৰাহুল দা যোনটো পেমেন্ট কৰে হেতুটো আমাৰ আৰু মোবাইল ষ্টৰে থাকে পেমেন্টত হেতু বিজনেস একাউন্টে থাকে আমাৰ হেতু ভুল নকৰিব তো বেলেগ কোনো একাউন্টত পইচা মাৰাৰ আগতে আমাৰ আগত কন্টাক্ট কৰিলে হল ওকে তো এডভান্স আনা আমি নলয়ে কাস্টমাৰৰ পৰা ম্যাক্সিমাম দোকানত আহিয়ে লবা দিও এটো চাব পাৰে দেখাই দে এটো আছে আমাৰ ধুনিয়াকে ডিপিসিপি লগাই থৈ দিছে এটো যোনটো আমাৰ দোকানৰ লোগো হয় এটো নাম্বাৰটো এটো মই দেখাই দিছো ডাইৰেক্ট চাবা পাৰে এটো নাম্বাৰটো এটো নাম্বাৰ এটো ফ্ৰড কৰিছে ডাইৰেক্ট ঠিক আছে আপোনালোকে প্ৰুফ কৰক যে এটো নাম্বাৰত এটা মেছেজ দিয়ক যে এটা মোবাইল লাগে কিবা লাগে ই লগলগ ৰিপ্লাই কৰে অলৰেডি কৰিছিল আমাৰ দোকানৰ লৰাকে ট্ৰাই কৰিছিল তো এটো চাবা পাৰে এনেকা ফ্ৰড কৰি থাকে এইবিলাক বাদ দি আৰু এনে দোকানৰ লৰাটো কৈছে 9000 টকাত 15 9000 টকাত 15 দিব লাষ্টত কিবা গালি চেলি পাৰিছে আৰু কিবা কিবি তো এনেকুৱাকে আপোনালোকে নকৰিব ঠিক আছে মই ডাইৰেক্ট হেকাৰণে কৈ দিছো আগতীয়াকে তো আমি এডভান্স কোনো এনেকা বুকিং নলও যদিও ল আমাৰ দোকানৰ স্ক্যানাৰত হেলো
ঠিক আছে আৰু মোবাইল ষ্ট'ৰ আহিব আমাৰ লগত প্ৰপাৰলি কণ্টাক্ট কৰিহে দিব কিন্তু আমি 9000ত 15 নিদিওঁ 15ৰ দামটো বেলেগ ঠিক আছে তো ওকে এটা এইবিলাক আমি ডাইৰেক্ট অফাৰত যাওঁ আৰু 15ৰ অফাৰ দি দিবা যে নাকি দি দিয়া ৰবা 15 আছে এইটো 15 ওকে অনলি 30000 30 অনলি 30000ত 15 আছে হা কন্ডিশন চাই লোৱা একদম ব্র্যান্ড নিউ কন্ডিশন আছে এটা স্পট নাই দেখাই Okay. দি আছো ক'ত কি আছে হুম। ইফালে আহা বেটাৰি হেল চাই দি আছো ওকে 15ৰ পৰা বাম্পাৰ অফাৰ আছে এপিস 96% বেটাৰি হেল ওকে চাৰ্জিং কাউন্ট আছে অনলি 205 205 হুম। একো প্ৰবলেম নাই একো মানে চেঞ্জ নাই চাবা পাৰে ওকে এইটো কি আছে দেখা পাইছে হালকা অলপ ডট আছে হুম। দেখা পাইছে হুম। বাকি কোনো ইস্যু নাই অল টু টন বাকি অল ওয়ার্কিং ৰ লগত আছে আইফোন 15 128 জিবি চাবা পাৰে 96% বেটাৰি হেলৰ লগত লৈ যাব কিমান গলো কিমান অনলি 30000 ঠিক আছে 30000 বাম্পাৰ অফাৰ Okay. আৰু দি আছো ৰবা আৰু আছে আৰু দি আছো ৰবা আজি মানে তুমি দুটা অফাৰ দিব লাগিব মানে বিগ অফাৰ দুটা নিউ ইয়াৰ আৰু তোমাৰ ভোগালী বিহু ভোগালী বিহু ন ঠিক আছে Okay. 13 দি দিম হুম আইফোন 13 আৰু 13 অফাৰ দি আছো চাবা পাৰে 13 আইফোন 13 ওকে অফাৰ দিয়াৰ আগত মই কৈছো কণ্ডিশ্যন দেখাই দিয়া চাই ল বাহিৰৰ কণ্ডিশ্যনটো দেখাই দিয়া বেজেল চোৱা নো স্পটৰ লগত আছে এটা স্পট নাই চাবা পাৰে ওকে জিবিটো চাই আছো 128 জিবি এইচ এন ইণ্ডিয়ান ভেৰিয়েণ্ট হয় ওকে বাকি কোনো প্ৰবলেম নাই বেটাৰিটো আননোন আছে হা মানে Okay. 100% আছে বেটাৰিটো চেঞ্জ কৰা আছে হুম। 100% থাকিলে ভালে হয় ঠিক আছে ওকে 100% বেটাৰি হেলৰ লগত আছে 128 জিবি ভেৰিয়েণ্ট কোনো প্ৰবলেম নাই একদম এক্সিলেন্ট কণ্ডিশ্যনত আছে আইফোন 13 ওকে অনলি 22000 22 বঢ়িয়া প্ৰাইস ঠিক আছে ড্ৰপ প্ৰাইস ড্ৰপ 22000 আৰু দি আছো ইফাল আহা আৰু যদি কোনোবা আনবক্সিং 13 লাগে চাবা পাৰে এইবিলাক পুৰা ওপেন বক্সৰ আইফোন 13 পুৰা সিল তিল লগো আছে এইবিলাক চাবা পাৰে ওকে অনলি 32000 ঠিক আছে 32000 ত পাই যাব হুম। আইফোন 15 পুৰা একদম বক্স সব পাই যাব কেবল চেবল সব আছে আহি লৈ গেলে হল আৰু নেক্সট দেখাই দি আছো এইটো চাবা পাৰে আইফোন 13 82% বেটাৰি হেলৰ লগত আছে 256 জিবি ভেৰিয়েণ্ট কণ্ডিশ্যন একদম ব্র্যান্ড নিউ হৈ আছে দেখাই দিয়া অন কৰি দেখাই দিছো দুটা এটা আজি ওকে ইণ্ডিয়ান ভেৰিয়েণ্ট হয় একদম এক্সিলেন্ট কণ্ডিশ্যন নো চেঞ্জিঙৰ লগত আছে 26500 256 জিবি ওকে দুই পিছে আছে বৰ্তমান অলপ হুম। প্ৰাইস ডিফাৰেন্স হয় কন্টাক্ট কৰিলে হল আমাৰ লগত 13 মুঠতে 22000 পৰা 32000 ভিতৰত একদম এক্সিলেন্ট কণ্ডিশ্যনত 13 পাই যাব ঠিক আছে ওকে তাৰপিছত এপিস আছে চাবা পাৰে 128 জিবি ভেৰিয়েণ্ট হুম। 87% বেটাৰি হেল ব্লু কালাৰৰ পাব এপিস ওকে কণ্ডিশ্যন চাবা পাৰে একদম এক্সিলেন্ট আছে লৈ ল'ব অনলি 24500 প্ৰাইস বেলেগ বেলেগ হয় কৈয়ে দিলো ঠিক আছে 24500 কোনো চেঞ্জিং নাই ওকে তাৰপিছত ব্লু কালাৰত আছে এপিস চাবা পাৰে হুম। একদম এক্সিলেন্ট কণ্ডিশ্যন 24500 26500 25500 27000 28000 হেনেকুৱা ৰেঞ্জৰ হ'ব তাৰপিছত এইবিলাক চাবা পাৰে পুৰা একদম ব্র্যান্ড নিউ কণ্ডিশ্যনত এইবিলাক 100% বেটাৰি হেলৰ লগত পাব চাবা পাৰে এটা স্পট নাই অনলি 31000 তাৰপিছত নেক্সট আৰু দেখাই দি আছো ইফালে আহা এক্সআৰ লাগিলে এক্সআৰ পাই যাব এক্সআৰ চাবা পাৰে আইফোন এক্সআৰ পুৰা অন কৰি দেখাই দিও ওকে গোটেই অন ফোনে আছে এইবিলাক হুম। আইফোন এক্সআৰ 64 জিবি ভেৰিয়েণ্ট তাৰপিছত এইটো আছে 64 জিবি ভেৰিয়েণ্ট বেটাৰি হেল 90% বেটাৰি হেল 88% ওকে 89% বেটাৰি হেল যেনেকুৱা লাগে পাই যাব মুঠতে হুম। আইফোন হোৱাইট কালাৰ আছে বৰ্তমান আইফোন এক্সআৰ 3 পিচি আছে 11500 ওকে তাৰপিছত 12 দি আছো আইফোন 12 ইফালে আইফোন 12 128 জিবি ভেৰিয়েণ্ট 90 প্লাছ বেটাৰি হেলৰ লগত পাব চাব পাৰে 94% Okay. ভিতৰতে দেখাই দিও হা 128 জিবি ভেৰিয়েণ্ট চাব পাৰে HN ইণ্ডিয়ান ভেৰিয়েণ্ট হয় 128 জিবি ভেৰিয়েণ্ট লৈ ল'ব অনলি 19500 ওকে ঠিক আছে হুম। তাৰ পিছত কালাৰ লাগিলে এইটো কালাৰ পাব পাৰ্পল 64 জিবি ভেৰিয়েণ্ট চাব পাৰে 96% বেটাৰি হেলৰ লগত অনলি 18500 তাৰ পিছত কনভাৰ্ট ফোন লাগিলে 17 Pro বৰ্তমান 3 পিস এভেইলেবল আছে হুম। বৰ্তমান ষ্টক খতম হৈ গৈছে আহি আছে আৰু বৰ্তমান 3 পিস এভেইলেবল আছে পাই যাব অনলি 14500 এইটো প্ৰাইস ড্ৰপ হৈ গৈছে আহি গেলে হল চাব পাৰে একদম এক্সিলেন্ট কণ্ডিশ্যনত আছে ওকে আইফোন 17 Pro অনলি কিমান কিমান 14500 ওকে তাৰপিছত নেক্সট চাব পাৰে আইফোন 13 Pro 256 জিবি ভেৰিয়েণ্টৰ লগত একদম এক্সিলেন্ট কণ্ডিশ্যনত আছে 89% বেটাৰি হেলৰ লগত লৈ ল'ব অনলি 39500 চাব পাৰে বেটাৰি হেলটো দেখাই দিছো 89% টু টোন ওয়ার্কিং অল ওয়ার্কিংৰ লগত আছে একদম লৈ ল'ব অনলি 39500 নেক্সট চাব পাৰে 12 Pro লাগিলে পাই যাব 256 জিবি ভেৰিয়েণ্টৰ লগত চাব পাৰে এক্সিলেন্ট কণ্ডিশ্যনত
অলপ আউগে দিয়া জিবিত চেক কৰাই দি আছো 256 জিবি বেটেৰিয়েল চাই দিছো এইটোৰ কিমান আছে 90% 90 90% এইটোৰ আছে একদম 100% ওকে ঠিক আছে 100% 90% যোনটো লাগে লৈ ল'ব অনলি 27500 ওকে 28500 আছিলে 1000 ডিসকাউন্ট কৰাই দিছো অনলি লৈ যাব 27500 বঢ়িয়া তাৰে পিছত নেক্সট চাব পাৰে এপিস আছে এপিস বাম্পাৰ অফাৰত আছে ওকে 128 জিবি ভেৰিয়েন্ট হয় 88% বেটাৰী হেলৰ লগত চাব পাৰে দেখাই দিছো এইটো কিবা এটা মিছিং আছে যাৰ কাৰণে অফাৰত আছে অনলি 22500 ওকে আইফোন 12 প্ৰ তিনিটা কেমেৰা জাল লাগা আছে লৈ ল'ব অনলি 22500 হুম। 11 দি আছো 11 চাব পাৰে 128 জিবি আইফোন 11 79% বেটাৰী হেলৰ লগত এপিস আছে এফালে আহা দেখাই দি আছো ওকে বাকি অল অৰিজিনালি আছে টেনশন নাই হুম। এক পিছে আছে বৰ্তমান অনলি 12500 128 জিবি ভেৰিয়েন্ট আইফোন 11 তাৰে পিছত নেক্সট চাব পাৰে 64 জিবি ভেৰিয়েন্টৰ দেখাই দি আছো 100% বেটাৰী হেলৰ লগত ঠিক আছে ওকে 91% হুম। তাৰে পিছত আছে 98% ওকে তো একদম ফুল ফ্ৰেছ কন্ডিশনৰ লগত আহি গৈছে এইবিলাক চাব পাৰে অনলি 15000 আইফোন Okay. 11 হুম। ঠিক আছে আৰু কি দেখাম আৰু কি দেখাবা অলপ এন্ড্ৰইডত ওকে গুচি এন্ড্ৰইড যাওঁ, নাই কি এবাৰ এন্ড্ৰইডটো ষ্টক আছে চাই লওক ফুল অফাৰ আছে পুৰা এন্ড্ৰইড কি লাগে কক বাকি আইফোনৰ ষ্টক আহি আছে আৰু প্ৰ সিৰিজৰ কিবা কিবা আহি আছে মাল আহি পোৱা নাই ভিডিঅ' আপলোড হোৱাক লগি আহি যাব টেনশন নাই ওকে অলপ ওৱান প্লাছত দেখাও এইফালে হুম ওৱান প্লাছ চাব পাৰে ওৱান প্লাছ নৰ্ড 128 জিবিৰ লগত আছে ওকে এক্সেলেন্ট কন্ডিশনৰ লগত আছে 11500 OnePlus 80 ব্র্যান্ড নিউ কন্ডিশনত আছে অনলি 12500 OnePlus 10R অনলি 12500 সরি এটো 13000 মান হ'ব চাগে আহি গেলে হল কিবা এটা মিলাই দিম আৰু নাই কি OnePlus 9R 6 মান ওয়ারেন্টিৰ লগত পাব অনলি 13000 ওকে তাৰে পিছত এক পিস OnePlus নহয় এটো 23 Samsung S23 আছে হুম 8256 জিবিৰ লগত আছে 3 মান্থ ওয়ারেন্টি বাকি আছে এটাও অনলি 30000 তার পিছত S22 Samsung S22 8256 জিবিৰ লগত অনলি 22000 তার পিছত Samsung S22 128 জিবি ভেৰিয়েন্টৰ লগত আছে এটো আগুৱাই দিয়াছোন অলপ দেখাই দিয়াছো এটো বাম্পাৰ অফাৰ আছে কি আছে বাম্পাৰ অফাৰ আছে ঠিক আছে Okay. বাম্পাৰ অফাৰ বুলি ক'লে বুজি পায় বাম্পাৰ অফাৰ এটো মানে হালকা অলপ স্ক্ৰেচ আছে Okay. বডিত মানে কভাৰৰ দাগ লাগি গৈছে এইবিলাক চাব পাৰে হুম। তো এই পিস লৈ ল'ব অনলি 16500 Samsung S22 যোনটো নেকি ডিসপ্লেৰ দামে 12000 টকা ওকে অনলি 16500 S21 প্লাস লাগিলে পাই যাব অনলি 15500 হুম। S21 FE লাগিলে পাই যাব অনলি 13000 তাৰ পিছত S20 FE লাগিলে পাই যাব অনলি 12000 তাৰ পিছত Realme GT Neo 3T 6 মান ওয়ারেন্টিৰ লগত পাব অনলি 13000 তাৰ পিছত Redmi Note 12 Pro অনলি 11500 Realme 11X অনলি পাই যাব এটো 9000 তাৰ পিছত Poco এটো আছে C65 8256 জিবিৰ লগত আছে অনলি 6500 তাৰ পিছত Poco এইবিলাক ফোন আছে চাব পাৰে Poco M6 Pro Poco M6 Pro Poco M6 Pro কিছুমান বক্সৰ লগত আছে চাব পাৰে এইবিলাক Poco M6 Pro 5G ফোন হয় 6128 4128 7500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস হৈ যাব এইবিলাক আৰু Okay. আছে ইফালে চাব পাৰে বহুত হুম। আছে আৰু ইফালেও আছে তাৰপিছত নেক্সট আৰু চাব পাৰে Samsung F23 হুম এটো পাই যাব অনলি 7500 Realme 10 Pro Plus সরি Realme 12 Pro 128 জিবিৰ লগত আছে অনলি 15500 তাৰপিছত CMF নাথিংৰ এটো চাব পাৰে এক্সেলেন্ট কন্ডিশনত আছে একদম চাব পাৰে এটো লৈ ল'ব অনলি 11500 তাৰে পিছত Vivo এটো চাব পাৰে মডেলটো দেখাই চাই দি আছো ফাৰ্স্ট টাইম Vivo V29 12 জিবি 256 জিবিৰ লগত আছে চাব Okay. পাৰে এই বাম্পাৰ অফাৰত আছে অলপ মানে ডিসপ্লেত মানে বডিত স্ক্ৰেচ আছে চাব পাৰে ইফালে অনলি 12500 Vivo V29 কার্ভ ডিসপ্লে হয় তাৰ পিছত Flip 4 এটা আছে এটো চাব পাৰে Flip 4 যদি কোনোবাৰ লাগে অনলি 20000 ঠিক আছে তাৰপিছত Samsung A33 6128 জিবিৰ লগত আছে অনলি 9500 তাৰে পিছত Redmi Note 12 Pro Plus কিমান জিবি আছে এটো 8GB 128 জিবিৰ লগত আছে অনলি 13500 তাৰ পিছত OnePlus দেখালো এইকেইটা হুম
ঠিক আছে এই OnePlus-ৰ এইটো আছে 12GB 256GB লগত আছে Note 2 অনলি 10,500 তাৰে পিছত OnePlus 9 একদম 6 মান্থ ৱাৰেণ্টিৰ লগত পাব ওকে একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যনত আছে পেপাৰ চেপাৰ চাব পাৰি গোটেই লগো আছে একদম উঠোৱাই নাই। নতুন কণ্ডিশ্যন হুম। নতুন মানে নিউ বুলিও ক'ব পাৰি চাব পাৰি এটাও স্পট নাই ওকে অনলি 13,500 13,500 13,500 ওকে তাৰপিছত ইফালে বক্সৰ ফোন কেইটামান দেখাই দিওঁ বক্সৰ চাই লওক বক্স উইথ বক্স চাৰ্জাৰৰ লগত আছে এইবিলাক চাব পাৰে এইটো কি ফোন হয় কি মডেল বা হয় এইটো চাব পাৰে অৰিজিনেল চাৰ্জাৰ আছে হুম। Realme P2 Pro P2 Pro P2 Pro বক্স চালে এটা মই ফোনটো দেখাই দি আছো ইফালে আহা এটাও স্পট নাই 128GB লগত আছে হুম। লৈ যাব অনলি 15,000 15,000ত একদম চাব পাৰে চাৰ্জাৰ বক্স গোটেই আছে একদম হুম। লেটেষ্ট মডেল হয় এইটো ওকে তাৰে পিছত Oppo A3 এটা আছে চাব পাৰে একদম অৰিজিনেল চাৰ্জাৰ বক্সৰ লগত আহি গৈছে এইবিলাক অনলি Okay. 12,000 12,000 Realme 12 Pro বক্সৰ লগত বক্স আছে অৰিজিনেল হুম। এই পিছ পাই যাব অনলি 15,000 ওকে তাৰে পিছত আৰু নেক্সট ইফালে চাব পাৰে Realme 70 Turbo 70 Narzo 70 Turbo হুম। এই পিছ পাই যাব অনলি 12,500 বক্স চাৰ্জাৰ চাব পাৰে আছে তাৰে পিছত এইটো আছে Redmi Redmi কিবা 12C ফোনটো হয় অৰিজিনেল চাৰ্জাৰ কেবল সব আছে মডেলটো কি আছে মই চাই দি আছো Redmi 12 5G ফোন হয় 8256GB লগত আছে অনলি 9,000 তাৰে পিছত Realme 10 Pro লাগিলে পাই যাব অনলি 9,500 ওকে তাৰে পিছত GT Neo 3T বক্সৰ লগত আছে অনলি 12,500 তাৰে পিছত এইটো চাব পাৰে Narzoৰ ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত আছে অনলি 9,000 তাৰ পিছত এইবিলাক চাব পাৰে মিক্স মডেল আছে অনলি Redmi Note 9 Pro পাই যাব অনলি চাব পাৰে কণ্ডিশ্যন একদম ব্ৰ্যান্ড নিউ অনলি 6,000ৰ পৰা ষ্টাৰ্টিং তাৰপিছত কম দামী ফোন লাগিলে এইবিলাক পাই যাব অনলি 4,000 টকা তাৰপিছত এইটো আছে অনলি 5,500 টকা এইটো আছে অনলি 9 লাগিলে পাই যাব অনলি 4,000 তাৰে পিছত Note 8 লাগিলে পাই যাব অনলি 5,000 টকা এই পিছত বাম্পাৰ অফাৰত আছে 5G ফোন অনলি 5,500 টকা হে বঢ়িয়া ঠিক আছে এক পিছে আছে কি মডেল 5G ফোন কিন্তু 5,500 নাপায় আমাৰ 7,500 পৰা ষ্টাৰ্ট হয় এক এইটো পিছে আছে special কিন্তু offer। চাব পাৰে Redmi 12C হ'ব চাগে 13C 13C Redmi এই সেম 13C মডেল হয় না না এইটো 12 হয় এইটো 13C ও হয় 13C ওকে 13C একদম অলপ মানে স্পট আছে চাব পাৰে হুম। বাকি ফোনৰ কণ্ডিশ্যন হয় এইবিলাক চাব নালাগে হুম। কভাৰ এটা লগাই ল'ব বিন্দাছ 5,500 টকাত 5G ফোন লৈ ল'ব না কি ওকে আৰু ইফালেও আছে চাব পাৰে K12X 6128 অনলি 10,500 Note C2 লাগিল Note C2 লাইট লাগিলে পাই যাব অনলি 8,500 তাৰে পিছত এইটো আছে Realme 9 অনলি 7,900 F23 লাগিলে পাই যাব অনলি 7,500 তাৰ পিছত 8s লাগিলে পাই যাব অনলি 8,000 তাৰ পিছত Note 2 তাৰে পিছত ইফালে আছে গেমিং ফোন এইটো Note 13 পাই যাব অনলি কিমান তুমি দুটা এটা কৈ দিয়া না মই ভাগৰি গৈছো আজি কিমান অনলি 11,000 ওকে ঠিক আছে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত 30,000 টকাৰ ফোন এইটো চাব পাৰে অনলাইন সাৰ্চ কৰি এইবোৰ N8 অনলি 11,000 টকা ওকে তাৰে পিছত Realme 11 পুৰা একদম ব্র্যান্ড নিউ কণ্ডিশ্যনৰ ফোন অনলি পাই যাব 10,500 ওকে পুৰা একদম মাৰ্জিন কমাই দিছো এইবাৰ জলদি জলদি আহি গেলে হল আৰু যদি কিবা কোনোবাৰ ফোন লাগা আছে এতিয়া আজি ষ্টক মানে কম আছে বহুত ভিডিঅ মানে বহুত দিন বনোৱা নাই বহুতে কৈ আছে দাদা ভিডিঅ লাগে যাৰ কাৰণে বনাই দিছো ষ্টক 2-1 দিনত আহি আছে আৰু নতুন প্ৰিমিয়াম ফোন আহি আছে তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ টিল দেন বাই বাই